মই আজি এবছৰ দিনৰ পৰা মই মূৰ্তি বনাই মোৰ মনত ককা দেউতা দেশৰ কাৰণে মুক্তি যুঁজাৰু তেওঁ মৃত্যুবৰণ কৰিলে আৰু আমি নাতি হিচাপে তেখেতৰ হৈ মই এটা নিজ হাতেৰে কমলামীৰ মূৰ্তি বনাই মই আজি ওপৰ টেমেৰা আইচিলত মই এটা মূৰ্তি দিম বুলি সমাজতো কৈছিলোঁ। আজি মই সংস্থাপন কৰিম বুলি মই ভাবি আজি সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী ৰাইজলৈ হেৰি এটা মৰম চেনেহ থাকিলে আজি মই ভৱিষ্যতত যে মই আৰু এটা ভাবি আছোঁ যে আমাৰ তেওঁলোকৰ মুক্তি যুঁজাৰু কেইবাগৰাকীও আছিলে, তেওঁলোকৰ নামকেইটাকো মই উল্লেখ কৰিছোঁ। কাৰণ এটা আছে, মই কাৰণটোৰ কাৰণে মই নিজৰ ঘৰতে নিজে প্ৰস্তুত কৰি আনি ইয়াত মই থিয় কৰি অনুষ্ঠানটো কৰিছোঁ। আজি মই ভৱিষ্যতত আৰু দুটি মূৰ্তি বনাই থৈছোঁ, এটা বোলাগুৰি হাইস্কুলত, এটা বোকাখাতৰ হস্পিটেলত এটা দিম বুলি মই এতিয়া বনাই কৰি থৈছোঁ। মই সময় গতিকে নোৱাৰাৰ কাৰণে পিছ পৰি গ'ল। এতিয়া মই থৈছোঁ, এই 2-4 দিনৰ ভিতৰত মই যোগাযোগটো কৰি তাতো মই এইখিনি স্থাপন কৰিম বুলি আশা কৰিছোঁ। আচলতে যিজন মহান ব্যক্তিৰ আজি আচলতে অৱক্ষ মূৰ্তি আমি শুভাৰম্ভ কৰিলোঁ। আচলতে যিজন ব্যক্তিৰ আচলতে নাতিনীয়েক হ'ব আপুনি, নাতিনীয়েকে নিজৰ ঘৰত আচলতে বিভিন্ন ধৰণৰ প্ৰতিমূৰ্তি বনাই থাকে তেখেতে, হাতী, গড়, কাছ, আৰু আজি তেখেতৰ ককাকৰ আচলতে মূৰ্তি আজি এবছৰৰ আগৰ পৰা বনাই আছিলে আৰু বনাই আজি আচলতে প্ৰথম তেখেতৰ জন্মস্থানতেই আজি এই ওপৰটেমা উন্মোচন কৰিছে আৰু পৰৱৰ্তী সময়ত তেখেতে আৰু দুটা বনাই থৈছে, ভোলাগুৰি কমলাবাৰী হাইস্কুলত আৰু বোকাখাত চিভিল হস্পিটেলত দিয়াৰ তেখেতে মত প্ৰকাশ কৰিছে। আমি তেখেতক ধন্যবাদ জনাই হয় এইটো যথেষ্ট গোলাঘাট জিলাখন বুলি নহয়, গোটেই অসমখনকে মই কৈছোঁ যে সকলোৱে এইটো এটা আদৰ্শমূলকভাৱে আচলতে একে মহান শিল্পীজনৰ যিখিনি গুণ লুকাই আছে তেখেতেও যাতে এই শিশুসকলক অকণমান শিকাই বুজাই যাতে আগলৈ আগুৱাই নিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখে। ভাল লাগিছে, যিহেতু কমলামীৰ নামত থকা সোঁৱৰণি সমিতিয়ে 2002 চনৰ পৰা সৰ্বপ্ৰথম যেতিয়া অভিযান আৰম্ভ কৰা হৈছিল, সন্ধান কৰা হৈছিল, কমলামীৰ নামত এটা ফটো পাবলৈ যিটো হাহাকাৰ ভুগিছিলোঁ, যে তাৰ এজন সদস্য, সক্ৰিয় সদস্য হিচাপে, তেওঁৰ ভক্ত হিচাপে ইমান বেয়া লাগিছিল। এটা ফটো পাবলৈ নাই, এটা আৱক্ষ মূৰ্তি পাছৰ কথা, কিন্তু আজিৰ দিনটোত তেওঁৰ নাতিনীয়েকৰ পৰশত যে এনেকুৱা এটা আৱক্ষ মূৰ্তি এই বিদ্যালয়ত উপস্থাপনত, তাতকৈ আৰু ভাল লগা কথা কি হ'ব পাৰে। চাওঁতে এজন একলব্য হৈ তাকো কামটো কৰিছে। কোনো তেওঁৰ গুৰু নাই, তেওঁৰ কোনো প্ৰশিক্ষণ নাই, কিন্তু নিজৰ এটা একাগ্ৰতা প্ৰচেষ্টাত তেওঁৰ ভক্তি মাৰ্গৰ তাৰণাত বোধহয় সেই বহিঃপ্ৰকাশ ঘটিছে, এটা পূৰ্ণাংগ প্ৰতিমূৰ্তিলৈ আগবাঢ়িছে। সেইটো কাৰণে আমাৰ ভাস্কৰ্য শিল্পীৰ স্বীকৃতি পোৱা এই হৰেশ্বৰ লয়িং ডাঙৰীয়াক খুব আন্তৰিকভাৱে শ্ৰদ্ধা জনাইছোঁ আৰু গাঁওবাসীয়েও তেনেধৰণে সকলো দিশত লাহে লাহে আগবাঢ়িলে আমি বহুখিনি কৰিব লগা আছে বুলি ভাবোঁ, আছেও, সেইখিনি তথ্য আছে আৰু কৰি যাব লাগিব। এই ধৰণে ইজনে হাতত হাত ধৰা-ধৰি কৰি তেওঁৰ অনুগত অনুসৰণেৰে আমি গোটেই অঞ্চলটো, এই জাতিটোৱে আগবাঢ়ি যাব লাগিব, সেয়া আমাৰ কাম্য।